এজন মুখ্যমন্ত্ৰী সংবিধানৰ শপত খাই মুখ্যমন্ত্ৰী হোৱা এজন মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ ফটো আমি বহুৱালি আৰু পাগলামি বন্ধ কৰক। এইখন হিন্দু ৰাষ্ট্ৰ নহয়, ভাৰত হৈছে, অসম হৈছে আমি ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰত বসবাস কৰা মানুহ। আজি যেনেকৈ হিন্দুৰ হৈ দালালি কৰা, যোৱা কালি পৰহিলৈকে মুছলমানৰ হৈ দালালি কৰা হিমন্ত বিশ্ব শৰ্মাই আজিৰ হিন্দুৰ দালাল হৈ গ'ল। কাইলৈ যদি কেনেবাকৈ যদি বদৰুদ্দিন আজমল অসমৰ মুখ্যমন্ত্ৰী হৈ যায়, মুখ্যমন্ত্ৰীটো নহয়, মই উদাহৰণ দিছোঁ, যদি বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হয়, হিন্দু মানুহলৈ যদি এনেকৈ মিছা কাৰণত নটিচ পঠায়, আমাৰ কথা হ'ল হিন্দু মুছলমান নহয়, আমি সকলোৱে ঐক্যবদ্ধভাৱে এখন সমন্বয়ৰ অসম বিচাৰোঁ। আৰু এই অসমত হিন্দু মুছলমানৰ নামত যি ধৰণৰ অভদ্ৰামী, যি ধৰণৰ ক্ষমতাৰ কাৰণে নিজৰ ক্ষমতাই মূৰত ধৰি এই ধৰণৰ কাম কেতিয়াও মানি নলওঁ। যি স্পেচিয়েল ৰিভিজনৰ নামত অন্যায় কৰিছে, বিজেপি বিৰোধী মানুহবিলাকৰ নাম কাটিছে বিজেপি দলে নিৰ্বাচন আয়োগক সম্পূৰ্ণৰূপে নিজৰ হাতৰ মুঠিলৈ আনি যি ধৰণে অগণতান্ত্ৰিক কাম কৰিছে সেয়া কেতিয়াও মানি নলওঁ। মোৰ নাম বা আমাৰ পৰিয়ালৰ নাম যদি কেনেবাকৈ কাটা যায়, হিমন্ত বিশ্ব শৰ্মা আপোনাক আমি আঙুলি টুৱাই কৈ দিছোঁ, দৌৰাই বিজেপি মানুহক কিন্তু আমি পিটিম। হিমন্ত বিশ্ব শৰ্মাই সংবিধানৰ শপত লৈ মুখ্যমন্ত্ৰী হৈছিলে নে কোনোবা মন্দিৰত গৈ পেলাই পূজা পাতল কৰি পেলাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলে? তেওঁ ভাৰতবৰ্ষৰ সংবিধানক বিশ্বাস কৰে নে নকৰে? এনেদৰে নিৰ্লজ্জৰ দৰে সংবিধানক অৱমাননা কৰি পেলাই সংবাদ মাধ্যমৰ আগত এনেকুৱা ধৰণৰ মুকলিকৈ তেওঁ কথা কোৱাৰ পিছতো অসমৰ বুদ্ধিজীৱী শ্ৰেণী কিয় নিমাতে আছে? তেওঁ মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ যে এটা নেতিবাচক কাম কাজ কৰি আছে, অসমত যে এটা সাম্প্ৰদায়িক ৰাজনীতিৰ বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছে, তাৰ বিৰোধিতা কৰিবলৈ অসমৰ জনসাধাৰণৰ সৎসাহস নাই নেকি? আজি অসমৰ যিসকল লোকে মুখ্যমন্ত্ৰীৰ এই ধৰণৰ এটা অশুভ ৰাজনৈতিক পৰম্পৰাক পৃষ্ঠপোষকতা কৰি আছে, তেওঁলোকে কেনেধৰণে অসমখনক এটা বিপদজনক অগ্নিগিৰিৰ সন্মুখলৈ ঠেলি দিছে সেই কথা তেওঁলোকে উপলব্ধি কৰা উচিত। হিমন্ত বিশ্ব শৰ্মাক মই ক্ষমতালোভী বুলি জানিছিলো, কিন্তু এনেধৰণৰ তেওঁ সংবিধান বিৰোধী এগৰাকী মুখ্যমন্ত্ৰী যাৰ কোনো নিজৰ দেশৰ সংবিধানৰ প্ৰতি দায়বদ্ধতা নাই, আৰু সংবিধানক তেওঁ ভৰিৰে পদদলিত কৰি পেলাই কেৱল ক্ষমতাৰ স্বাৰ্থত হিন্দু মুছলমানৰ ৰাজনীতি কৰিব আৰু আমি চাই থাকিম, সেই কথা কোনো কাৰণতে হ'ব নোৱাৰে। মই ক'ব বিচাৰিছো যে কোনোবা অবৈধ ভোটাৰৰ নাম যদি ভোটাৰ লিষ্টত আছে, তেওঁলোকৰ নাম কৰ্তন হোৱাত কোনো বিৰোধী ৰাজনৈতিক দলে আপত্তি কৰা নাই। কিন্তু বিৰোধী ৰাজনৈতিক দলে আপত্তি কৰিছে যিসকল বছৰৰ পিছত বছৰ ধৰি পেলাই সাংবিধানিকভাৱে ভাৰতবৰ্ষৰ নাগৰিকত্ব লৈ পেলাই ভাৰতবৰ্ষত আছে, তেওঁলোকৰ নাম কৰ্তন কৰি হাৰাশাস্তি কৰাৰ অধিকাৰ মুখ্যমন্ত্ৰী কোনে দিলে? তেওঁ হিন্দুৱেই হওক, মুছলমানেই হওক, খ্ৰীষ্টানেই হওক, জৈনই হওক বা বুদ্ধই হওক, তেওঁ যি ধৰ্মৰেই নহওক কিয়, ভাৰতবৰ্ষই তেওঁক স্বাধীনতা দিছে, ভাৰতীয় নাগৰিক হিচাপে তেওঁৰ অধিকাৰ আছে। আৰু সেই অধিকাৰ খৰ্ব কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা কোন? হু ইজ হিমন্ত বিশ্ব শৰ্মা ভাৰতীয়ৰ অধিকাৰ খৰ্ব কৰিবৰ কাৰণে? নিৰ্বাচন আয়োগক এই ধৰণে তেওঁ যদি ব্যক্তিগত ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰিছে, তেতিয়াহ'লে নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ পেলাই অসমৰ জনসাধাৰণে প্ৰতিবাদ কৰা উচিত। এই ধৰণৰ কথা বতৰাৰে তেওঁ ক্ষমতাৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে সংবিধানক পদদলিত কৰিব, সংবিধানক ভৰিৰে গচকিব, আৰু অসমৰ সংবিধানৰ আৰু গণতন্ত্ৰত বিশ্বাস কৰা জনসাধাৰণে বহি থাকিব মৌন হৈ পেলাই সেই কথা হ'ব নোৱাৰে। মুখ্যমন্ত্ৰীৰ কথা বতৰাই সীমা চেৰাই গৈছে। লক্ষ্মণ ৰেখা বুলি পেলাই যিটো অসমীয়া কথা আছে, সেই সীমা তেওঁ চেৰাই পেলাইছে। আৰু মই স্পষ্টভাৱে কৈছো যে মুখ্যমন্ত্ৰীয়ে যিবিলাক কাম কাজ কৰি আছে, এই কাম কাজে কিন্তু অসমৰ ভৱিষ্যতক অন্ধকাৰৰ মুখলৈ ঠেলি দিছে। তেওঁ 5 বছৰ মুখ্যমন্ত্ৰী হৈ থাকি অসমৰ একো উন্নয়ন কৰিব নোৱাৰিলে, কেৱল ধাৰ লৈ পেলাই অসমখনক ধৰুৱা কৰি পেলালে। তেওঁ আজি দৰমহা দিছে, ধাৰ লৈ পেলাই দৰমহা দিছে। তেওঁ হিতাধিকাৰী আঁচনিৰ যিবিলাক পইচা দিছে, সেইবিলাক পইচাও ধাৰ লৈ আনি পেলাই দিছে। তেওঁ কোনো ধৰণৰ এটা উদ্যোগ স্থাপন কৰিব নোৱাৰিলে, অসমৰ উন্নয়ন আৰু প্ৰগতিৰ দিশতে অসমখন আগবঢ়াই লৈ যাব নোৱাৰিলে। অসমক সৰ্বশ্ৰেষ্ঠ অসম কৰিবলৈ শ্লোগান দিয়া মুখ্যমন্ত্ৰীজনে আজি ধাৰ লৈ পেলাই অসমখন চলাই থাকিব লগা কথাত কয়। আৰু নিৰ্লজ্জ কথা কি হ'ব পাৰে? মুখ্যমন্ত্ৰীগৰাকীৰ এই ধৰণৰ নিৰ্লজ্জ, অসাংবিধানিক, অগণতান্ত্ৰিক কথা বতৰা আমি বিৰোধিতা কৰি আহিছো আৰু কৰি যাম। মুখ্যমন্ত্ৰী আমাক যি ধৰণে তুচ্ছ তাচ্ছিল্য নকৰক কিয়, গণতন্ত্ৰত প্ৰত্যেকজন নাগৰিকৰে অধিকাৰ সুৰক্ষিত হোৱা উচিত। তেওঁ হিন্দু হওক, মুছলমান হওক, সেই কথা কৈ পেলাই গুৰুত্বপূৰ্ণ হৈছে তেওঁ ভাৰতীয় নাগৰিক। আৰু ভাৰতবৰ্ষই যদি তেওঁক নাগৰিক ৰূপে স্বীকৃতি দিছে, তেতিয়াহ'লে তেওঁৰ ভোটাধিকাৰ খৰ্ব কৰাৰ অধিকাৰ মুখ্যমন্ত্ৰী, বিজেপি বা নিৰ্বাচন আয়োগক কোনে দিলে? এই ভাৰতীয় নাগৰিকসকলক হাৰাশাস্তি কৰাৰ অধিকাৰ কোনে দিলে? আজি মুছলমানৰ ক্ষেত্ৰত বা মিয়াৰ ক্ষেত্ৰত হৈছে, কাইলৈ হিন্দুৰ ক্ষেত্ৰত যে নহ'ব তাৰ কি নিশ্চয়তা আছে? আজি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিব লাগিব যে তেওঁ গণতন্ত্ৰত বিশ্বাস কৰে নে নকৰে, তেওঁ সংবিধানত বিশ্বাস কৰে নে নকৰে, তেওঁ শপত লৈ পেলাই অসমৰ মুখ্যমন্ত্ৰী হৈছিল নে নাই, নে তেওঁ কোনোবা মন্দিৰত গৈ পেলাই পূজা পাতল কৰি পেলাই ধৰ্মীয় উন্মাদনা ছটিয়াম বুলি পেলাই তেওঁ অসমৰ মুখ্যমন্ত্ৰী হৈছে আৰু অসমক সাম্প্ৰদায়িক বাতাবৰণে অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যিবিলাক কাম কাজ কৰি আছে, এই কাম কাজবিলাকে আপোনাক নিৰ্বাচনী বৈতৰণি পাৰ কৰিলেও অসমৰ ইতিহাসত আপোনাক এগৰাকী খলনায়ক বুলি পেলাই চিহ্নিত কৰিব। ইতিহাসে আপোনাক মাফ নকৰিব।
ইতিহাসৰ দৃষ্টিত যেতিয়া ইতিহাস লিখা হ'ব তেতিয়া ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা হ'ব ক্ষমতাক উৎক্ষিপ্ত কৰিবৰ কাৰণে অসমৰ ইতিহাসত অসমৰ জনসাধাৰণৰ স্বাৰ্থক বিসৰ্জন দিয়া জাতীয় জীৱনৰ সমস্যা সমাধান নকৰি অসমীয়া জাতিক অস্তিত্বৰ বিপন্ন কৰি পেলাই কেৱল মাত্ৰ সাম্প্ৰদায়িক ৰাজনীতিৰ ক্ষমতা দখল কৰি থাকিব বিচৰা এগৰাকী মিথ্যাচাৰী সুবিধাবাদী আৰু চূড়ান্তভাৱে অসমীয়াৰ বিৰোধী জাতিদ্ৰোহী মুখ্যমন্ত্ৰীৰূপে অসমীয়া জাতিয়ে ইতিহাসত তেওঁক চিহ্নিত কৰিবা আৰু এই কথা মই কৈ থৈছো ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি সংশোধন হওক আপুনি নিজৰ সাংবিধানিক যি দায়িত্ব সেই কাম পালন কৰক যদি আপুনি সাংবিধানিক দায়িত্ব পালন নকৰে অসমৰ ইতিহাসে কিন্তু আপোনাক এগৰাকী খলনায়ক হিচাপে চিহ্নিত কৰিব আৰু আপুনি নিৰ্বাচন জয়ী হ'বৰ কাৰণে যি ধৰণৰ এটা ৰাজনীতি কৰিছে সাম্প্ৰদায়িক ৰাজনীতি সেয়া অসমৰ জনসাধাৰণে বুজি উঠিছে আৰু 2026ত আপুনি তাৰো প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আমি এটা কথা শুনিছিলোঁ যে অসমৰ খিলঞ্জীয়াৰ ওপৰত কোনো ধৰণৰ নটিচ জাৰি হোৱা নাই বুলি আমি শুনিবলৈ পাইছিলোঁ কিন্তু আজি আমি বিপৰীত ছবি চাবলৈ পালোঁ যে আচলতে নতুন চিৰাজুলি পঞ্চায়তৰ অন্তৰ্গত যিটো এটা গাঁও আছে এই গাঁৱত 10জন আমাৰ আদিবাসী মুণ্ডা পৰিয়ালৰ 10জনকৈ নটিচ জাৰি কৰা হৈছে পাণবাৰী চাহ বাগিচাৰ এজন আদিবাসী পৰিয়ালক জাৰি কৰে চপাই চাহ বাগিচাৰ এজন আদিবাসী পৰিয়ালক জাৰি কৰা হৈছে কিন্তু এতিয়া আমি বিজেপিৰ দলৰ পৰা শুনিবলৈ পালোঁ যে ভুলত নটিচ জাৰি কৰা হৈছে তাত লিখা আছে কলমৰে এইটো কিভাৱে ভুল হয় তাৰ মানে কি প্ৰত্যেকটো পঞ্চায়তক ঠিকা দিয়া হৈছে নাম কৰ্তন কৰিব লাগে তাৰ মানে বাছি বাছি আজি যিবিলাক আদিবাসী জনগোষ্ঠী কংগ্ৰেছক ভোট দি আছে এই নাম কৰ্তন কৰিব লাগে গতিকে এই নাম কৰ্তন কৰাৰ অধিকাৰ ক'ত পালে ভোটাৰ পৰা মই প্ৰশ্ন কৰিব বিচাৰিছোঁ ভোট দিয়াৰ মোৰ নাগৰিকৰ এটা অধিকাৰ আছে মই ক'ত ভোট দিম সেইটো মোৰ অধিকাৰ ভোট কৰ্তন কৰাৰ কাৰো কিন্তু অধিকাৰ নাই বুলি মই জ্ঞাত আছোঁ আজি আপোনালোকে যদি বিজেপি ইমান কাম কৰিছে তেতিয়াহ'লে এই ভোট চুৰিৰ দৰে কাণ্ড কিয় কৰি আছে তাৰ কাৰণে এছআৰৰ জৰিয়তে যিটো ভোট চুৰিৰ যিটো কাণ্ড চলাই আছে এইটো লজ্জাজনক কথা আৰু দুৰ্ভাগ্যজনক কথা বিজেপি চৰকাৰৰ কাৰণে বহুকেইটা দল সংগঠন আছে প্ৰতিটোকে হয় আপুনি কাক প্ৰতিনিধিত্ব কৰিছে মই নেমচুৰ সভাপতি আচলতে চাওক খিলঞ্জীয়া বুলি এতিয়ালৈকে কোনো ধৰণৰ এটা স্থায়ী সংজ্ঞা ওলোৱা নাই কিন্তু যোৱা পৰহি চাওক অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে এওঁ কোৱাৰ দৰে আচাৰ প্ৰতিনিধিয়ে কোৱাৰ দৰে যে অসমত কোনো ধৰণৰ খিলঞ্জীয়াৰ ওপৰত এছআৰৰ নটিচ নাযায় এতিয়া খিলঞ্জীয়া বুলি ক'বলৈ যাওঁতে চাওক গৰীয়া মৰীয়া আমাৰ মুছলমান সমাজত আহি পৰে আমাৰ দেশী জাতি জনগোষ্ঠীৰ আহি পৰে তেজপুৰৰ শইকীয়া চুবুৰীৰ আপোনাৰ প্ৰায় 150 ঘৰ মানুহ আহিছে বিলাসীপাৰাৰ আপোনাৰ 960 ঘৰ আহিছে মংগলদৈৰ আহিছে এনেকুৱা আপোনাৰ অসমীয়া মুছলমান যিসকল আছে গৰীয়া মৰীয়া তেওঁলোকৰ নামো আনকি এছআৰৰ পৰা নাম কৰ্তনৰ কাৰণে আহিছে এনেকুৱা বিজেপিয়ে ভয় খাইছে বিজেপিয়ে ভয় খাই যি মানুহ জীয়াই আছে জীয়াই থকা মানুহকো তেওঁলোকে নটিচ কৰিছে যে এওঁলোক মৃত্যু হৈছে ৰাজনীতি কৰক ৰাজনীতি কৰাৰ সকলোৰে অধিকাৰ আছে কাৰো ই নাই কিন্তু জীয়াই থকা মানুহবোৰকো মৃত্যুলৈকে তেওঁলোকে ঠেলি দিছে আৰু আজি আমি বহু ঠাইত গৈ কিনে এই যে মৃত্যু হৈছিল মানুহবিলাক সেই মৃত্যু হোৱা মানুহৰ লগত আজি কিন্তু আমি চাহ খাই আহিছোঁ আৰু উন্নয়নৰ ৰাজনীতি কৰক না আপোনালোকে উন্নয়নৰ ৰাজনীতি কৰক আপোনালোকে উন্নয়নৰ ৰাজনীতি বাদ দি আপোনালোকে এনেকুৱা ধৰণৰ কৰিব আজি চাওক অসমৰ মুছলমান লোকসকল 1826 খ্ৰীষ্টাব্দৰ পিছৰ পৰা আহিছে এতিয়া চাওক বাছি কিছুমান ঠাই তেওঁলোকে উচ্ছেদ কৰিছে গতিকে তেওঁলোকে উন্নয়নত সম্পূৰ্ণৰূপে জিৰো হৈছে উন্নয়নত তেওঁলোকে জিৰো হয় বিভিন্ন ঠাইত তেওঁলোকে এছআৰৰ জৰিয়তে যিসকল লোকে তেওঁলোকক ভোট নিদিয়ে সি লাগিলে হিন্দুৱে হওক সি লাগিলে মুছলমানেই হওক এছআৰৰ ক্ষেত্ৰত আচলতে যিসকল মানুহক নটিচ কৰা হৈছে তেখেতসকল শংকিত কাৰণ তেখেতসকলৰ 2টা বা 3টা জায়গাত মানুহৰ লগত চাহ খাই আহিলে বুলি ডাঙৰ কথা ক'লে নাই যদি তেখেত আছে আমি নাজানো কিন্তু আমি জানো যিবিলাক মানুহৰ নটিচ হৈছে তেওঁলোকৰ কিছুমানত মৰিগাঁৱত ভোট আছে কিছুমানত ডাবুল ভোট আছে আৰু সেই হিচাপে আজি হিয়াৰিং চলি আছে হিয়াৰিঙত যিটো হ'ব সেইটো হ'ব কিন্তু আজি চৰকাৰখনে ভাল কাম কৰিছে কাৰণে আজি মানুহে জাগৃত হৈছে যে ইমান দিনে 2টা 3টাকৈ ভোট মাৰে আজি লিষ্টত কোনোবা জায়গাত 95% ভোট পুলিং হোৱা আপুনি দেখিছে নেকি আৰু আজি এই পৰিৱেশবিলাক আজি চৰকাৰখনে ওলোৱাৰ বাবে আজি অন্য দলে আজি শংকিত হৈছে ডাঙৰ অভিযোগ কোনে ক'ব মই ক'ম এটা কথা আপুনি ক'ৰ পৰা শুনাতন বিনুনৰ পৰা আজি এতিয়া অসমত জাতি মাতি খিলঞ্জীয়া চৰকাৰ আছিল 2016 সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী হৈছিল আজি 2021 যেতিয়া হেমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী দায়িত্ব লৈছে তেতিয়া আমি হেমন্ত বিশ্ব শৰ্মা বিজেপিক ভোট দিছিলোঁ কিয় ভোট দিছোঁ যে আজি খিলঞ্জীয়া জাতি জনগোষ্ঠী মাত্ৰ কিন্তু এই মুখ্যমন্ত্ৰী আজি খিলঞ্জীয়াৰ হৈ কিন্তু কাম কৰি আছে বাংলাদেশী মিয়াক উচ্ছেদ কৰিছে 1 নম্বৰ কথা আজি ফৰেষ্টৰ মাটি বাংলাদেশী মিয়াই দখল কৰি আছে এইটো 1 নম্বৰ কথা ক'বা দিয়ক আজি মঙলদৈত 16টাকে কালী মন্দিৰ ভাঙিছে বাংলাদেশী মিয়াই
পৰহি মঙলদৈত মই এছ পিক যোগাযোগ কৰিছোঁ যে আমি ধৰিছোঁ যে কৰায়ত্ব কৰক কৈ কৰায়ত্ব কৰিছোঁ কৰাৰ পিছত কৈছে আপোনালোকে ৰাজহুৱাভাৱে নামকেইটা শ্বেয়াৰ কৰক হিন্দু হ'লেও গুলি কৰক কৈছে গোটেই কেইটা মিয়া আজি যদি এই মুখ্যমন্ত্ৰী দেখে মিয়াই গোটেই শেষ কৰি দিব অসম আৰু বাধ্যত শুনক আজি বিজেপি চৰকাৰত কোনোবাই কৈছে গেছৰ দাম বাঢ়ছে দালিৰ দাম বাঢ়ছে মানি লৈছোঁ দালিৰ দাম যদি গেছৰ দাম বাঢ়ছে 1000 টকা হৈছে 1 গ্লাছত কিনিম কিন্তু জাতিটোক মিয়া শেষ কৰিব নিদিওঁ এইকাৰণে পৰৱৰ্তী সময়ত মাননীয় মুখ্যমন্ত্ৰী নিচিনা হেমন্ত বিশ্ব শৰ্মাৰ নিচিনা মুখ্যমন্ত্ৰী লাগব নহ'লে এই বাংলাদেশী মিয়াই অসম শেষ কৰি দিব আৰু শুনক মোৰ আজি দুটা পোৱালি আজি মিয়াই শেষ কৰিব এই দুটা পোৱালি হয় আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা এতিয়া প্ৰথম কথা মই কৈছোঁ ইয়াত কংগ্ৰেছ বিজেপি মই দুয়োগৰাকী মই দলক কৈ আছোঁ যিহেতু আমি ছাত্ৰ সংগঠনৰ পৰা বিলং কৰোঁ যোৱা 22 তাৰিখত ঢেকীয়াজুলি ওচৰত ব্লকত এটা বহুত জঘন্য এটা কাণ্ডৰ এটা সৃষ্টি হ'ল যে দুয়োটা দলৰ মাজত হাতাহাতি পৰিৱেশ শ্বহীদৰ তেজেৰে খাচি থোৱা এইখন ঢেকীয়াজুলিত এনেকুৱা এটা পৰিৱেশ আমি কেতিয়াও চাম বুলি আমি কল্পনা কৰা নাছিলোঁ আমি দুয়োটা দলকে আমি অনুৰোধ জনাইছোঁ আমি কোনো তেখেতসকলক আমি কটু কথা কোৱা নাই আমি অনুৰোধ জনাইছোঁ যে তেখেতসকলে যাতে ঢেকীয়াজুলিৰ সন্মান লৈ পিনে তেখেতসকলে ছিন্ন ভিন্ন নকৰে এয়া প্ৰথম কথা দ্বিতীয় কথা আমি কৈছোঁ এছাৰত চবতকৈ বেছি ভুক্তভোগী আমাৰ বঙালী সম্প্ৰদায়ৰ মানুহ কিয় হৈছে মই এতিয়া কৈ আছোঁ আমাৰ এটা তথ্য আছে আমি সময়মতে এইবিলাক প্ৰকাশ কৰিম আপোনালোকৰ সংবাদ চেনেলকো আমি এইবিলাক আপোনালোকক দিম ছাবমিট কৰিম কিছুমান এনেকুৱা মহিলা মানুহ আছে আমি পাইছোঁ আমাৰ তাত তথ্য আছে যে তেখেতসকলক আঁচনিৰ নামত ভুৱা চহী লোৱা হৈছে তেখেতসকলৰ পৰা আৰু তেখেতসকলৰ নামত কমপ্লেইন দিয়া হৈছে মুছলমান সম্প্ৰদায়ৰ মানুহৰ ওপৰত তেখেতসকল মুছলমান হওক বা হিন্দু হওক যিয়ে হওক কিন্তু বঙালী সম্প্ৰদায়ৰ মানুহ দি পিনে কিয় কালি পৰহি কি চৰকাৰে কি বঙালী আৰু মুছলমানৰ মাজত কি এটা মানে সংঘৰ্ষ লগাই পিনে এইটো কি ভোট বেংকৰ ৰাজনীতি কৰিব ইয়াত বিচাৰিছে নেকি আৰু দ্বিতীয় কথা হ'ল যে ইয়াত কংগ্ৰেছ দলেও যদি বস্তুবিলাক বেয়া পায় আমি সেইটোও ক'ম মুখ্যমন্ত্ৰী মহোদয়ে যদি মাটি উচ্ছেদ কৰিছে তাকো আমি ইয়াত সঁহাৰি জনাইছোঁ কিন্তু মাটিখিনি উচ্ছেদ কৰাৰ পিছত এইখিনি মানুহে আকৌ যে গৈ বেলেগ জেগাত বহি নাযায় সেইখনৰ গেৰেণ্টি মুখ্যমন্ত্ৰী মহোদয়ে দলীয় সংগঠন লগতে অসমৰ ৰাইজক দিব লাগিব বেংগলী মানুহক লৈ ভোটৰ ৰাজনীতি নকৰিব খুব এটা ডাঙৰ অভিযোগ দিছে কোনে ক'ব কওক হয় যিজন সতীৰ্থ মানে যিজনে ক'লে এই কথাটো তেখেতক মই এটা কথা ক'বলৈ বিচাৰিছোঁ তেখেতৰ অভিযোগটো আমি খণ্ডন কৰিব বিচাৰিছোঁ শুনক ঢেকীয়াজুলি সমষ্টিত য'ত 30,000 অধিক বেংগলী সম্প্ৰদায়ৰ লোক ইয়াত বসবাস বেছিকৈ কৰে ভোটাৰ আছে 30,000 অধিক তো তেনেকুৱা অঞ্চলত বিভিন্ন বেংগলী অধ্যুষিত অঞ্চল আছে আৰু কথাটো হৈ গ'ল ভাৰতীয় জনতা পাৰ্টি সমগ্ৰ অসমত 60 লাখ কাৰ্যকৰ্তাই এছআৰক লৈ পেলাই যোৱা 2 মাহ ধৰি পেলাই কাম কৰি আছে কংগ্ৰেছৰ নিচিনা নহয় ক'ৰবাত গৈ পেলাই চাহ মিঠাই খাই আমি মিটিং কৰি আছোঁ আমি তৃণমূল পৰ্যায়ত আমি কাম কৰি আছোঁ তো তাত আমাৰ বেংগলী সম্প্ৰদায়ৰ যিখিনি বেংগলী অধ্যুষিত অঞ্চল সেই অঞ্চলসমূহতো সেই কাৰ্যকৰ্তাসকলে কাম কৰি আছে এতিয়া কথাটো হৈ গ'ল তেখেতৰ অভিযোগটোলৈ আহোঁ যে তেখেতসকলে কৈছে যে আমাৰ অভিযোগটো এটা মানে কি বেনিফিচিয়াৰী ফৰ্ম বুলি পেলাই কৈ পেলাই দি দিলে আমি BLA 2 ৰাখিছোঁ তেওঁলোক ইমান নজনা মানুহ নহয় তাত লিখাই আছে এখন অভিযোগৰ ফৰ্ম 7 বুলি লিখাই আছে য'ত তো তেওঁলোকে নজনা নহয় কথাটো হৈ গ'ল কি মই আপোনাক কৈ লওঁ সেইদিনাখন ব্লকত যেনেকৈ কাজিয়া হৈছিল কাজিয়া হওঁতে আমাৰ ব্লক চেয়াৰমেন এজন খিলঞ্জীয়া মানুহক ব্লকৰ চেয়াৰমেনক এজন মিয়াই যেনেকৈ ডিঙি কাটি দিম মাৰি দিম বুলি ক'লে তেনেকৈ আমাৰ বেংগলী সম্প্ৰদায়ৰ মানুহসকলক আহি পেলাই দম দিছে মই কৈ আছোঁ অমিয়পুৰ পঞ্চায়তৰ এটা কথা কৈ আছোঁ নিচাৰাণী পল আমাৰ BLA 2 ইয়াত ভাস্কৰ নাথ উপস্থিত আছে মিয়া মানুহে গৈ পেলাই তেখেতৰ স্বামীক ডিঙি কাটি দিম বুলি কৈছে কাৰণ তেওঁ কমপ্লেইন কৰিছিলে মিয়া মুছলমানৰ ওপৰত গতিকে এই ভয় ভাবুকিখিনি দিয়াৰ কাৰণে তেওঁলোকে ক'বলৈ বাধ্য হৈছে যে আমি নাজানো কিন্তু তেওঁলোকে সম্পূৰ্ণ সুস্থ মগজুক তেওঁলোকৰ ওপৰত কমপ্লেইন দিছিলে কাৰণ তেওঁলোকৰ পৰা ভয় আছে অসমৰ কনভাৰ্ট হৈছে কথাটো অলপ কনভাৰ্ট কেনেকুৱা হৈছে আমি মেইনলি কৈছোঁ যে কিছুমান আমাৰ তাত এনেকুৱা নথি পত্ৰ আছে যিখিনি মানুহৰ নামত কমপ্লেইনটো দিয়া হৈছে সেইখিনি মানুহে বুলি কৈছে আপোনালোকে শুনক সেইখিনি মানুহক কমপ্লেইন দিছে বুলি কথাখিনি ক'ব দিয়ক আমি ৰাজনৈতিক দল নহয় আমি ছাত্ৰ সংগঠন ৰজা শাসন নহয় এয়া প্ৰজাতন্ত্ৰৰ দেশ আমাৰ কোৱাৰ অধিকাৰ আছে আমি মাত মাতিলেহে তেতিয়া বিধায়কে কাম কৰিব বা সাংসদে কাম কৰিব বাঙালী সম্প্ৰদায়ৰ মানুহখিনিক যি আমাৰ তাত নটিচ এনেকুৱাকৈ ইছ্যু কৰিছে যে তেখেতসকলে গমেই নাপায় ঘৰত মই এনেকুৱা মহিলা আছে আমি সুধিছোঁ সময়মতে মই আপোনাক কৈছোঁ যে আমি তথ্যখিনি দিম আপোনালোকৰ হাতত যে তেখেতসকলে গমেই নাপায় যে চাইনটো কি কাৰণে লৈছে সেই মানুহজনে কেনেকৈ কমপ্লেইন কৰিলে আৰু যাৰ নামত কমপ্লেইন কৰিছে তেখেতক চিনিয়ে নাপায় এয়া ভুৱা চহী নহয় জানো গতিকে আমাৰ মানুহখিনিক ভোট বেংকৰ ৰাজনীতি হিচাপে 26 হওক বা ইয়াৰ পিছলৈ হওক বা ইয়াৰ আগতে হওক মাটিৰ পাটাৰ ক্ষেত্ৰত হওক বা ভোট বেংক হিচাপে বঙালী মানুহক অসমত চৰকাৰে ইউজ কৰি আহি আছে এয়া কংগ্ৰেছে হওক বা ইয়াৰ বিজেপি হওক তাকে বন্ধ কৰিব লাগিব ইছ্যুটো ডাইভাৰ্ট নকৰিব কথাটো এতিয়া মই এই বেংগলী যোনটো কথা আছিলে এইটোতো
এওঁ ডাঙৰ অভিযোগ কিন্তু আমি এইটো অভিযোগ খণ্ডনেই কৰিছোঁ। এইটো অভিযোগ খণ্ডন হ'লে মই আৰু এটা কথা মই কাৰণ কৈ তেওঁতো আছোঁ ভয় ভাবুকি খুওৱা হৈছে, ভয় ভাবুকি খুওৱা হোৱাৰ পিছত তেওঁলোকে কৈছে যে নাজানো, মই আজি কৈ দিওঁ সেই অমিয়পুৰ পঞ্চায়তৰ মহিলাগৰাকীয়েও লাষ্টত ক'বলৈ বাধ্য হৈ গ'ল যে কি কোনে দিছে? ছাত্ৰ সংগঠনে নিশ্চয় দিয়া নাই। মিয়াই দিছে অভিযোগ, আৰু আমাৰ কংগ্ৰেছৰ তৰফৰ পৰা আমি ক'ব বিচাৰিছোঁ, তেওঁলোকে যিটো কৈছে ইলেকশ্যন কমিশ্যনে এইটো কথা শুনি লওক কথাটো, যে 60 লাখ তেওঁলোকৰ যি কৰ্মকৰ্তাই কৰিছে বুলি কৈছে। মই ইয়াত প্ৰমাণ লৈ আহিছোঁ, ইয়াৰো বিষয়াগৰাকীৰ কোনো ডেট নাই। ইয়াতে মই লৈ আহিছোঁ, তেওঁলোকে ন'টিচ কৰিছে। ইয়াতে ইয়াৰো ইলেকশ্যন ৰেজিষ্ট্ৰেশ্যন যি অফিচাৰগৰাকী আছিলে ইয়াৰো তেখেত আছে নেকি ইয়াত? তেওঁ তেখেত আছে নেকি ইয়াত? তেখেতক প্ৰশ্ন এতিয়া এওঁলোকে ইলেকশ্যন কমিশ্যনৰ লগত আৰু SR ঢেকীয়াজুলিত মিনিংটো হৈছে সিংহাল ৰিপ্ৰেজেণ্টেশ্যন অনলি। SR মিনিং প্ৰথম কথা এইটো মই খণ্ডন কৰিছোঁ। SR মিনিং হৈছে সিংহাল ৰিপ্ৰেজেণ্টেশ্যন। আৰু আমাৰ ইয়াত তথ্য দি পেলাই আমি কৈছোঁ, বাইদেউ মই এইটো ইয়াত ইয়াৰৰ ডেটে নাই, ইয়াত ইয়াৰৰ তাৰিখে নাই। বিজেপি কৰ্মীয়ে ঘৰত বহি পেলাই এয়া SR নটিচ বনাইছে। আপোনালোকে চাওক, বিজেপি কৰ্মীয়ে এয়া ঘৰত বহি পেলাই SR নটিচ বনাইছে। এইটো মই খণ্ডন কৰিছোঁ। কোনো অশোক সিংহালৰ নেতৃত্বত নহয়। আজি কংগ্ৰেছে ইমান দিন শাসন কৰাৰ পিছত মিয়া মানুহক যদি ৰাজপথত আনিছে তেতিয়াহ'লে কংগ্ৰেছে দায়ী। আজি যদি ইলেকশ্যন হৈছে কংগ্ৰেছে দায়ী, বিজেপি দায়ী নহয়। তেওঁলোকে খণ্ডন কৰিব নালাগে, তেওঁলোকে ক্ষমা খোজক। কিহৰ কাৰণে ঢেকীয়াজুলি পাণবাৰী চাহ বাগিচা আৰু চিৰাজুলি সত্ৰত 11 গৰাকী আদিবাসী মানুহৰ ওপৰতো মাৰিছে। ইয়াতে চাওক, অমৃতা হেঁচা বুলি যিটো আছে, তেওঁলোকে ইয়াতে তেওঁলোকৰ ওপৰতো অভিযোগ দিছে। আদিবাসীসকল কি খিলঞ্জীয়া ভূমিপুত্ৰ নহয় নেকি? এই যোৱাকালি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে আমি অকল মিয়াক কষ্ট দিছোঁ। মিয়াক কষ্ট দিছে, ঠিক আছে, তেতিয়াহ'লে আদিবাসী মানুহক কিয় কষ্ট দিছে? আদিবাসী মানুহক আপোনালোকে কিয় কষ্ট দিছে? এক মিনিট এইটো বিষয়ত শুনি লওক। মই আপোনালোকক সুধিছোঁ, যিহেতু এতিয়া মোৰ সতীৰ্থবৃন্দই কৈছে কথাটো যে এইখিনি অভিযোগ মুছলমান মানুহ সম্প্ৰদায়ে আনিছে বুলি, তো মই তেখেতসকলৰ পৰা এটা আশ্বাসন বিচাৰিছোঁ, যিহেতু আপোনালোকৰ বৰ্তমান চৰকাৰৰ গতিত আপোনালোকে আছে, যে বঙালী মানুহখিনিৰ এনেকুৱা টাইপৰ এটা অভিযোগ আৰু বঙালী মানুহখিনিৰ যিবিলাক নাম কৰ্তন হৈছে এইবিলাকৰ বিষয়ত আপোনালোকে ইয়াৰ পিছত চিন্তা চৰ্চা কৰি SR নতুন কথা নহয়। ক'ব দিয়ক, SR নতুন কথা নহয়। আমি তথ্য আকাৰে কৈ আছোঁ আমি ওচৰত দিম সময়মতে। আমি আপোনালোকৰ পৰা চাওক, আমি আপোনালোকৰ লগত কাজিয়া কৰা নাই। মই কৈ আছোঁ, মই কাৰো হৈ কোৱা নাই। শুনক বাইদেউ, এক মিনিট। হ'ব আমাৰ বিষয়টো এটা বিষয় বন্ধ কৰি ৰাখিব বিচাৰিছে। তেওঁলোকে বাক স্বাধীনতা বন্ধ কৰি ৰাখিব বিচাৰিছে। সকলোৰে মাত মতাৰ অধিকাৰ আছে, সকলোৱে মাত মাতিব, ইয়াত শুনিবই লাগিব। ৰাজকীয় শাসন চলিলে নহ'ব, ইয়াত ৰাজকীয় শাসন কেতিয়াও নহয়। ৰাজকীয় শাসন চলাই আছে, চবেই মাত মাতিব, সকলোৱে মাত মাতিব। আমি বৰ্তমানৰ শাসনত থকা চৰকাৰটোক আমি সুধিব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ কিবা তথ্য যদি আমি আপোনালোকৰ হাতত যদি আমি উঠাই দিওঁ যে এইখিনি তথ্য আমাৰ তাত আছে, এইখিনি সংশোধনীয় হ'ব লাগে, আপোনালোকে কৰি দিবনে? ইয়েছ অৰ নো? আপোনালোকে খালি ইমানখিনি জবাব দিয়ক। তথ্য দিলে আপোনালোকে কি কৰিব? মই ঢেকীয়াজুলি সমষ্টিত বেংগলী সম্প্ৰদায়ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰোঁ আৰু মই বিজেপিৰ এতিয়া প্ৰেচিডেণ্ট হয়। আপুনি কোন সম্প্ৰদায়ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে? বেংগলী বুলি কিমানটা মিটিঙত আপুনি নিজক কয়? বেংগলী বুলি কিমানটা মিটিঙত আপুনি নিজক কয়? মোক ক'বলৈ দিয়ক। যদি মোক ক'বলৈ দিয়ক। মিছা যদি এজন বেংগলীৰ নাম যদি ঢেকীয়াজুলি সমষ্টিৰ নটিচ আহিছে, মোক ছাবমিট কৰক, মই বিজেপিৰ পৰা পদত্যাগ কৰিম। এতিয়া আপোনালোকৰ সন্মুখত কৈছে দুজন মানুহ আমি এনেকুৱা নাম দিম যে চহী লৈছে, সেইখিনি মানুহে গমে নাপায় তেখেতৰ নামত নাম আমি আপোনালোকক দিম। আমি সংবাদ মাধ্যমৰ ওচৰত দিম তথ্য সহকাৰে। এক মিনিট ইয়াতে কোৱা হৈছে অভিযোগকাৰী বেংগলী সম্প্ৰদায়ৰ থাকিব পাৰে, কিন্তু বেংগলী সম্প্ৰদায়ৰ এজনৰ যদি নটিচ আহিছে,
মই বিজেপিৰ পৰা পদত্যাগ কৰিম। আপুনি নিজক কিমান দিন বেংগলী বুলি কৈছে? আপুনি নিজক বেংগলী বুলি কেতিয়া কৈছে? আজি আপুনি এইটো কথা কৈ আছে? বেংগলী অসমীয়া মাৰোৱালীৰ কথা নাই, অসমত থকা চবেই অসমীয়া। আজি মই এটা কথা ক'ব চাইছোঁ, আজি যে কংগ্ৰেছৰ প্ৰতিনিধিক সুধবা চাইছোঁ, কংগ্ৰেছক কালিৰ পৰা মই ভোট দিম। যদি এই মঙলদৈত যে 16টাকে কালী মন্দিৰ বাংলাদেশী মিয়াকাটা বাংলাক গুলি কৰা দাবী বান্ধক, কালিৰ পৰা মই কংগ্ৰেছক ভোট দিম। এই বাংলাদেশী মিয়াকাটা কিয় গুলি মাৰা নাই? আপুনি কোন দলৰ? মই বিশ্ব হিন্দু মহাসংঘ অসমৰ পৰা। মই ক'ব বিচাৰিছোঁ চাওক, আমি অসমত নহয়, আমাৰ কথাখিনি ক'ব দে। এজনকে কওক। সকলোকে আজি DY আমাকো ক'বলৈ সুবিধাটো দিয়ক বাইদেউ। আজি DY 365ৰ জৰিয়তে আমি কংগ্ৰেছ দলৰ পৰা এটা কথাই জনাব বিচাৰিছোঁ যে আপোনালোকে চাওক যে আজি SR প্ৰক্ৰিয়াটো যি আমাৰ অসমত চলি আছে, গোটেই প্ৰক্ৰিয়াটো এটা সাংবিধানিক প্ৰক্ৰিয়া আৰু ইয়াত ARO অফিচাৰ আছে, এটা নিৰ্বাচনী বিষয়ে গোটেই প্ৰক্ৰিয়াটো চলায়। আৰু সেই প্ৰক্ৰিয়াটোত আজি বিজেপি দলৰ কৰ্মকৰ্তাসকলে যেনেকৈ কৈছে যেন গোটেই SR প্ৰক্ৰিয়াটো বিজেপি কৰ্মকৰ্তাসকলে চলাই আছে। আমাৰ শুনক, আমি অভিযোগ কৰিছোঁ নহয়, ইয়াৰ আমাৰ হেমন্ত ডেকা ডাঙৰীয়াই ক'লে যে ভুলতে হৈ গৈছে বুলি। এতিয়া এটা অবজেকশ্যন কৰাৰ এটা নিয়ম আছে, আপোনালোকে যদি পঢ়িছে নে আপোনালোকে পঢ়ি ল'ব। বিজেপিৰ কৰ্মকৰ্তাক মই কৈছোঁ, এজন মানুহে এজনকহে অবজেকশ্যন কৰিব পাৰে, কিন্তু হয় ন কথাটো? না যদি পঢ়া নাই পঢ়ি ল'ব, মই আপোনালোকক কৈছোঁ সকলোৱে ক'বলৈ পাব। গাইডলাইনটো আপোনালোকে পঢ়ি ল'ব। কিন্তু দেখাই দিম, ইয়াততো লৈ অহা নাই টোপোলা বান্ধি। কিন্তু আপোনালোকৰ বিজেপিৰ কৰ্মকৰ্তাসকলে অসমৰ বিভিন্ন ঠাইত দেখিছোঁ এজনে 70জন 80জন কৰিছে, 1 নম্বৰ কথা। 2 নম্বৰ, আমাৰ গাঁৱত এনেকুৱা ভুৱা বেলেগৰ ইপিক নাম্বাৰ ইউজ কৰিছে। আৰে কথাখিনি শুনক, বেলেগৰ ইপিক নাম্বাৰ ইউজ কৰিছে, বেলেগৰ চহী ডুপ্লিকেট মাৰিছে। নিজৰ আসনত যাক না ভাই, নিজৰ আসনত যাক। বেলেগৰ ইপিক নাম্বাৰ ইউজ কৰিছে, বেলেগৰ চহী নিজে মাৰি দিছে, আৰু তেওঁলোকে উপায়হীন হৈ আজি সংবাদ মাধ্যমৰ কাষ চাপিছে। আজি তেওঁলোকে ভুল স্বীকাৰ কৰিছে যে আমি সেই চহীবিলাক মাৰা নাই। স্থানীয় বিজেপিৰ কৰ্মকৰ্তা কিছুমানে, সকলোৱে নহয়, কিছুমানে আমাৰ চহীটো জাল কৰি দিছে আৰু আমাৰ নাম্বাৰ ইউজ কৰিছে। তেওঁলোকে উত্তৰ কৰিছে। অভিযোগ প্ৰতি অভিযোগ, শাসক বিৰোধী দল সংগঠন সকলোৱে নিজৰ বক্তব্য ৰাখিছে আৰু বহুজন আছে। আচলতে কথা পাতি থাকোঁতে কথাৰ কটাকটিত আমি ৰৈ যাবলগীয়া হৈছে। আপোনালোক এই ঠাইৰ ইতিমধ্যে কৈছে যে মহিলা সমিতি, আৰু এটা কথা, মহিলা বুলি ক'লেই আজিকালি আমি শুনো যে মুখ্যমন্ত্ৰীয়ে মহিলাৰ কথা কয়। আপোনালোকে কি পাইছে, কি উন্নয়ন, কি সমস্যা? উন্নয়ন বুলি ক'বলৈ হ'লে এটাই দেখিছোঁ, খালি 1250 টকা, আৰু এতিয়া শুনিলোঁ 10,000 টকাটো মহিলাসকলক দিছে। কিন্তু মই এই আপোনালোকৰ জৰিয়তে এটা প্ৰশ্নই কৰিব খুজিছোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, যে 10,000কৈ যে দিলে, 10,000 টকাৰ পৰা কোনগৰাকী মহিলাই 10 টকা উপাৰ্জন কৰিছে? মোক সেইটোহে লাগে। গতিকে গতিকে নহয়, এটা কথা নহয়, এই ক'বলৈ খুজিলে এটা কথা, তেওঁলোকৰ আমাৰ বাক স্বাধীনতা আছে, মানে বাক স্বাধীনতা ক'বলৈ নিদিয়ে। গতিকে এনেকৈ নহয়। বেলেগৰ অধিকাৰ নাই ক'বলৈ, তেওঁলোকে ক'বলৈ আহিছে। আমাৰো অভিযোগ আছে, আমি এছাৰক লৈ ফেৰনীয়া পুহিছে নেকিহে? ফেৰনীয়া পুহিছে নেকি তোমালোকক? তেনেহ'লে কি কথা? বাক স্বাধীনতা সকলোৰে আছে, সকলোৰে বাক স্বাধীনতা আছে। আজি ইয়াত মাটিৰ দালাল, মাটিৰ বেপাৰী হৈছে, একোটা বেপাৰী হৈছে। তোমালোকক ইয়াত ফেৰনীয়া পুহিছে। আমাৰ যিখিনি বক্তব্য, ইমান বিঘা মাটি 25 বছৰে দখল কৰা মহিলা সমিতিৰ মাটি, তেনেহ'লে শুনক, আপোনালোকক শুনক, নিশা ৰ'বক, আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। আজি চৰকাৰ বিজেপি হৈছে, আমি ভাল পাইছোঁ। আজি আমি আমাক ক'বলৈ দিয়ক, মহিলাক সন্মান। ফেৰনীয়া গুণ্ডা কোৱা কথাটো উঠাই ল'ব লাগে, 1 নম্বৰ কথা। 2 নম্বৰ কথা, মহিলা সমিতিৰ যিটো মাটি তেওঁলোকে দিয়া বাবেহে তাত
বিধায়ক মহোদয় কৰিছে। আজি কেইজনীমান আমি মহিলা সমিতিয়ে কোনখন কাগজত লিখি দিছোঁ এখেতসকলে দেখুৱাই দিয়ক, অশোক সিংহালে দেখাই দিয়ক, অশোক সিংহালে মাটি হেৰি কৰিব পাৰে নেকি? আমি কোনো দলৰ হৈ অহা নাই, কোনো সংগঠনৰ হৈ অহা নাই। আমি এটাই, আমাক ক'বলৈ সুবিধা দিয়ক। আমি অৰাজনৈতিক সংগঠন, আমি অৰাজনৈতিক সংগঠন। আজি শ্বহীদ নগৰীৰ নাম আছে, গতিকে শ্বহীদৰ তেজ আমাৰ গাতো আছে, গতিকে নহয়, এইটো নহয়। এয়াই হৈছে বিজেপিৰ গুণ্ডাগিৰি। বাইদেউ চাওক এটা কথা, আমি 2000 চনৰ পৰা মাটি এডোখৰ আমি দখল কৰিছিলোঁ। সেই দখল কৰা মাটিডোখৰ মন্ত্ৰী মহোদয়ে অশোক সিংহাল ডাঙৰীয়াই চাৰ্কুল অফিচাৰক যোগাযোগ কৰি তেওঁ কৈছে যে আমাক এটা অনুষ্ঠান কৰিবৰ কাৰণে আমাক মাটি এডোখৰ লাগে। আমি 22 বিঘা ৰাখিছিলোঁ, 22 বিঘাৰ পৰা 17 বিঘা আমি লিখি দিলোঁ। তাৰপিছত ক'লে আপোনালোকে কিয় ৰাখিছিলে মাটিডোখৰ, আমাক সুধিলে। তেতিয়া আমি ক'লোঁ যে আমি অনাথ আশ্ৰম বৃদ্ধাশ্ৰম বনোৱাৰ আমি সংকল্প আছে, অনাথ আশ্ৰম বৃদ্ধাশ্ৰম বনোৱাৰ। তেতিয়া ক'লে মই বনাই দিম, একে সুৰতে মই বনাই দিম। ঠিকে আছে, ভাল কথা, আপোনালোকে লিখিত দিয়ক, আমি বনাই দিম বুলি লিখিত আবেদন কৰিব দিলে। আমি আবেদন কৰিলোঁ। আবেদন কৰাৰ পিছত তেখেতক আমি শেষ মুহূৰ্তলৈকে কৈছোঁ যে বসুন্ধৰা আঁচনিত আমি মাটিটো ম্যাদী আমাৰ নামত হ'ব লাগিব। তেতিয়া তেখেতে কৈছে হাত জোকাৰি হ'ব, আপোনালোকৰ নামতেই হ'ব, কিন্তু ঘৰটো মই বনাই দিম। ঠিকে আছে, মাটি ম্যাদীকৰণৰ ক্ষেত্ৰত তেতিয়া তেওঁ মানে শিল্পী আনন্দ সিংহালৰ নামত এপ্লাই কৰিলে। কৰাৰ পিছত আমি জিঅ'টেক যেতিয়া আপোনালোকৰ অভিযোগটো মই শুনিলোঁ, তেওঁলোকৰ পৰা সুধি আহোঁ। এটা অভিযোগ কৰিছে মহিলা সমিতিয়ে যে মাটিডোখৰক লৈ তেওঁলোকৰ এটা যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। হয়, যিটো অভিযোগ কৰিছে সেইটো সম্পূৰ্ণ মিছা কথা। তেওঁলোকৰ মহিলা সমিতিৰ নামত মাটিটো আছিলে, বহুত বছৰ ধৰি তেখেতসকলে চলাই আছিলে। তাৰপিছত আমাৰ ঢেকীয়াজুলি যিটো সমষ্টি, এইটো বহুত পিছপৰা হয়। মানুহখিনি যদি যায়, আপুনি চাহ বাগানবিলাকত যদি সোমায়, বহুত মাউৰা মানে থাকে, মাক দেউতাক সৰুতে ঢুকাই যায়, আৰু বৃদ্ধ মানুহখিনিৰ অৱস্থাটো বেয়া, বা আমাৰ ট্ৰাইবেল অঞ্চলতো আছিলে। সেই মানুহখিনিৰ ভাল হওক বুলি ইয়াৰ জ্যেষ্ঠ নাগৰিকসকলৰ লগত আৰু বিশেষকৈ মহিলা সমিতিৰ মানুহখিনিৰ লগত বহুতবাৰ আলোচনা হৈছিলে, আৰু কেইবালানি আলোচনাৰ পিছত এটা সিদ্ধান্ত হৈছিল। আৰু তেওঁলোকৰ যিখন আগৰ কমিটি, তেখেতসকলে স্বইচ্ছাই কমিটি লিখিত দি পেলাই একেলগে সহযোগ কৰি এটা অনাথ আশ্ৰম আৰু এটা বৃদ্ধাশ্ৰম হোৱাটো বিচাৰিছিলে। আৰু ধৰক বিগত সময়ত সেইটো সুন্দৰকৈ নিৰ্মাণ হৈছিলে। তাৰপিছত সেইখন কমিটি যেতিয়া ভংগ হ'ল, এখন নতুন কমিটি হ'ল, আৰু এই কমিটিখনে কাৰোবাৰ ষড়যন্ত্ৰত পৰি এই গোটেই বস্তুটো খেলি মেলি কৰিছে। ঠিক আছে, যদি চলাব লাগে একেলগে মিলি চলক, কিন্তু তাৰ ফলত আমাৰ যিখিনি তাৰ মানে বেনিফিট পালে হয়, যিখিনি দুখীয়া ল'ৰা ছোৱালী, আজিও বহুত ল'ৰা ছোৱালী মাক দেউতাক ঢুকাই গৈছে বাগানত আমাৰ লগত বলক। এতিয়া যিখিনি মানুহে ৰিয়েলিটিটো নাজানে, ইয়াত থাকিতো কোৱাত অলপ অসুবিধা হয় ন। গতিকে ইমান ধুনীয়া এটা অনুষ্ঠান, মানে এটা কথা, আমাৰ অনুষ্ঠানৰ জৰিয়তে তেওঁলোকে যিটো বিচাৰিছে যে আপোনালোকে মিলি চলিবলৈ আপোনালোক প্ৰস্তুত আছে। কোনো আপত্তি নাই, সেইটোতো আগতে আলোচনা হৈছিল, তেখেতসকলৰ চহী আছে। আগৰ কমিটিখনৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী চহী কৰি দিছে, ৰাজহুৱাভাৱে NOC দিছিলে, মানে NOC নহয়, লগে লগে আছিলে। যদি এতিয়া চলা ইমান ডাঙৰ এটা অনুষ্ঠান আমাৰ এই অঞ্চলটোৰ উন্নয়নৰ স্বাৰ্থত, যাতে ল'ৰা ছোৱালীখিনি যাতে স্কুলৰ পৰা বাদ নপৰে, তেওঁলোক যাতে আগবাঢ়ি যাব। কথা এঘণ্টাত এই সমস্যাটোৰ কথা পাতি শেষ কৰা সম্ভৱ নহয়। গতিকে আমি এটাই আশা কৰিছোঁ, তেখেতসকলৰ যিটো সমস্যা সমাধান হওক, বা আপোনালোকেও যিটো উদ্দেশ্য লৈছে সফল হওক। বেলেগ বেলেগ কথা আছে বাইদেউ, আমি বেলেগ কথাও পাতিব লাগিব। এই মহিলা সমিতিৰ আমাৰ টংকেশ্বৰ দাই যিটো কথা ক'লে, নাই মহিলা সমিতিৰ ৰাজহুৱাৰ কথা কৈছেতো, যিটো ৰাজহুৱাৰ কথা কৈছিল, সেই ৰাজহুৱা মিটিঙত কোন আছিল? ঠিক আছে, এইটো কথা পাতিব। আপোনালোকক যেনেকৈ এটা আশ্বাস দিছে, আমি বেলেগ জ্যেষ্ঠ নাগৰিক আছে, জ্যেষ্ঠ নাগৰিকলৈ মই মহিলা সমিতিৰ বিষয়ে ক'ম। আমাৰ যিহেতু এজন বিধায়ক, তেখেতক আমি সন্মান কৰোঁ, আৰু গতিকে সেইকাৰণে বিচাৰিছোঁ যে তেখেতে অলপ আগত যিজনে ক'লে যে মহিলা সমিতি মিলা মিছিয়াকৈ কৰক, ভাল কথা। যদি তেওঁলোকে মহিলা সমিতিৰ লগত চামিল হৈ আশ্ৰমখন চলোৱাৰ কথাটো ভাবিছে, তেতিয়াহ'লে বিধায়ক আদৰণি জনাব আপোনালোকে। আদৰণি জনাম, কিন্তু আমাক
কিন্তু আমাক সমিতিক হেণ্ডঅভাৰ কৰিব লাগিব, তেতিয়া আমাৰ মানুহে আমি তাত প্ৰজেক্ট কৰিম আৰু আমি ম্যাদী আমাৰ সমিতিৰ নামত হ'ব লাগিব, তেতিয়াহে আমি তেওঁলোকৰ লগত আপোনালোকৰ সৈতে তেওঁলোকেও কৈছে যে মিলি মলি আপোনালোকে সমাধান কৰিব আৰু আন আন বহু প্ৰসংগ আছে। বসুন্ধৰা আঁচনিত আমাৰ 5 বিঘা মাটি এইটো ম্যাদী হ'ব লাগিব, সেই ম্যাদীৰ ওপৰতে এইটো থাকক নহয় বসুন্ধৰা আঁচনিত যেতিয়া এপ্লাই কৰিছিলোঁ, আমি যেতিয়া বসুন্ধৰা আঁচনিত যেতিয়া এপ্লাই কৰিছিলোঁ, তেতিয়া আমি এপ্লাই কৰাৰ পিছত বসুন্ধৰা আঁচনিত শিল্পী আনন্দ সিংহালৰ নামটো কেনেকৈ ঠিক আছে, আমি আহ্বান কৰিছোঁ ঠিক আছে এটা কথা শুনক, আমি আশা কৰিছোঁ যে আপোনালোকৰ সমস্যাটো অচিৰে সমাধান হওক। আৰু এটা কথা শুনক, বেলেগ বেলেগ ইছ্যু কমিটি সলনি হোৱা বুলি কৈছে। আজি ঢেকীয়াজুলি হ'ল, ঢেকীয়াজুলি সোধক, আজি জ্যেষ্ঠ নাগৰিক আছে তেখেতসকলক সোধক। 25 বছৰে আজি মই সম্পাদিকা হৈছোঁ বিনতা বৰুৱা বৃহত্তৰ ঢেকীয়াজুলি মহিলা সমিতি সজাগতা সমিতি। গতিকে আমিও বিচাৰিছোঁ, হয় আমিও আহ্বান কৰিছোঁ, আমিও এটা কথা, আমাৰো এটাই আহ্বান যে আপোনালোকে মিলি মালি যাওক, ইয়াত বহুত আছে যিহেতুকে এই ঠাইৰ উন্নয়ন আৰু সমস্যাৰ ওপৰত আপুনি কি ক'ব? কাৰণ আপুনি ইয়াতেই হয়তো ডাঙৰ দীঘল DY 65ক আজি ঢেকীয়াজুলিত আহি শ্বহীদ নগৰীত উপস্থিত হৈ অভাৱ অভিযোগ যি শুনিবলৈ আহিছে, তাৰ কাৰণে সমূহ সদস্যক মই সকলো পাৰ্টিকে নিৰ্মমভাৱে অনুৰোধ কৰিছোঁ, সকলোৱে যাতে সময় একেবাৰে কম, আপুনি উন্নয়ন সমস্যা উন্নয়নৰ কথা ক'ম। ঢেকীয়াজুলিত 2-এটা ৰাস্তা পদূলি হৈছে, কিন্তু মই এটা ক'ম যে হস্পিটেল ৰাস্তা আৰু হ'বলৈ আছে। হস্পিটেল 4-5খন আছে, হস্পিটেলত পৰ্যাপ্ত মানে ডক্তৰ নাই, কিছুমান ঔষধ নাই। দ্বিতীয়তে মই ক'ম, আমাৰ ইয়াত যিটো 4 লেন হেৰি হৈছে এইটো অতি সোনকালে হ'ব লাগে। তৃতীয়তে মই চৰ্টতে কৈছোঁ, ইয়াত এখন কৃষি প্ৰধান দেশ, এখন গাঁও এখন আমাৰ ঢেকীয়াজুলি অঞ্চলটো গাভৰুৰ পৰা আহিলৈকে গোটেই খেতিয়ক হেৰি আছে, কিন্তু ধানৰ মূল্য যিটো নিৰূপণ চৰকাৰে কৰিছে, 1 বিঘা মাটিত 5,000 টকা খৰচ হয়, কিন্তু চৰকাৰে যিটো ৰেট বান্ধি দিছে, কোনোবা কৃষকে পাইছে জানো? কোনো পোৱা নাই। মই এনে ধান বিক্ৰী কৰিছোঁ 600 টকাকৈ, কিন্তু চৰকাৰে ৰেট দিছে 1,000 টকা। কৈছোঁ সিমান কাগজ দিব নোৱাৰে, যিবিলাক কৈছে ন ভাল কাম কৰিছে, কিন্তু পোৱা নাই, প্ৰায় পোৱা নাই, 90% পোৱা নাই। ময়ো এজন খেতিয়ক, মই এতিয়া 80 বছৰ। কিবা এটা ক'ব বিচাৰিছে? হয়, ধানৰ কথা আজি চৰকাৰে 2650 টকা প্ৰতি কুইণ্টেলত ৰাখিছে। 1 বিঘা মাটিত 15 মোন ধান হয়, আপুনি 5,000 বুলি কৈছে। 15 মোন ধানৰ কিমান খৰচ আপুনি কৰক। আৰু এটা কথা কৈছোঁ, তেখেততো পোৱা নাই বুলি কৈছে। তেখেতে খেতি কৰে নেকি? তেখেতে খেতি কৰে নেকি? তেখেতে যদি খেতি কৰে, আপুনি খেতি কৰে নেকি? আচ্ছা, ওপৰলৈ যিটো মোক কৈছে, মই খেতি মই এটা কুৱেশ্যন সুধিব পাৰিছোঁ, 1 বিঘা মাটিত 15 মোন ধান হয় নেকি? ক'ত হয়? তেওঁলোকে খেতি কৰা মানুহেই নহয়, তেওঁলোকে দল চলাই কাম খোৱা মানুহ। তেওঁলোকে খেতি কৰিলেহে গম পাব খেতিৰ মূল্য কিমান। কি বিজেপিৰ কথাখিনি কৰিলেই নহ'বতো। ঠিক আছে, মই নেমচুৰ ওচৰলৈ আহিছোঁ। নেমচু আছে ইয়াত, আচ্ছা মানে চৰকাৰক যিটো অভিযোগ কৰিছে, আচলতে তেখেত হ'ল শংকিত। চৰকাৰখনে ভাল কাম কৰি আছে। আজি খেতিয়ক যিসকল আচল খেতিয়ক, তেখেতসকলে আজি সুখী। আৰু সুখী হৈ থকাৰ বাবে আজি যিসকলে খেতি নকৰে, তেখেতসকলৰ শংকা হৈছে, আৰু তেখেতসকলে সেইকাৰণে চৰকাৰখনক বদনাম দিব পাৰে। এইটোত মই ক'ব লগা আছে, যিহেতু মই আমচুৰ ফালৰ পৰা প্ৰতিনিধিত্ব কৰি আছোঁ, মোৰ 2টা বিষয় লৈ ক'ব লগা আছে। এতিয়া ৰিচেণ্টলি যিটো ক'লে খেতি, মই নিজে খেতি কৰি আছোঁ। মই 20 বিঘা মাটি দুটা ছিজনত 2টা খেতি কৰি আছোঁ, কিন্তু আজিলৈকে মই এটা চৰকাৰী সুবিধা পোৱা নাই। এই ধানৰ যিটো কৈ আছে, অমুক কাগজ লাগে, তমুক কাগজ লাগে, আপুনি দৌৰি আপুনি অফিচত দৌৰি সুবিধা কোনে পাই আছে জানেনে? তেখেতসকলে কৈছে যে 60,000 কৰ্মী আছে, 60,000 কাৰ্যকৰ্তা আছে, এই 60 লাখ কাৰ্যকৰ্তাই সুবিধাটো পাই আছে। আৰু এখেতৰ ঘৰৰ পৰা 1 কিলোমিটাৰ দূৰত ধান ক্ৰয় কেন্দ্ৰ আছে। এখেতৰ ঘৰৰ পৰা 1 কিলোমিটাৰ দূৰত ধান ক্ৰয় কেন্দ্ৰ আছে। তাত গৈ কেতিয়াবা দিছে নেকি? ধান দিছে কমপ্লিট কৰি 60 লাখ কাৰ্যকৰ্তা আছে, 60 লাখ কাৰ্যকৰ্তাই সেইখিনি সুবিধা পাই আছে। দ্বিতীয়তে এছাৰৰ বিষয়ত বিশেষকৈ আমাৰ সংখ্যালঘু মুছলমান বেছি জৰ্জৰিত হৈছে, বেছি মানে এইটোত মানে ভুক্তভোগী এছাৰৰ ক্ষেত্ৰত। আজি তেখেত বাইদেউ এক ছেকেণ্ড কৰিম
আমি বিচাৰিছো শুদ্ধ শুদ্ধ ভোটাৰ তালিকা তৈয়াৰ হওক। আমি বিচাৰিছো 2026 শুদ্ধ ভোটাৰ তালিকা তৈয়াৰ হওক। কিন্তু ইয়াত দেখা গৈ আছে এছাৰৰ নামত। দাদা এক ছেকেণ্ড, দাদা শুনক, আপুনি আমচুৰ পৰা আহিছে, আমচুৰ প্ৰতিনিধি, মই ভাল পাইছোঁ ইয়াত আপোনাৰ লগত তৰ্ক কৰিব পাৰিছোঁ, কথাখিনি আমি বুজাই দিওঁ। যিখিনি অবজেকশ্যন কৰিছে, আপোনাৰ ভোটাৰ লিষ্টৰ পুনৰীক্ষণ নতুন কথা নহয়, এছাৰ নহয় নতুন কথা, আগতো হৈছে। ইয়াত ডাঙৰ কথাটো হ'ল কিছুমান আপোনালোকৰ ধৰ্মীয় কিছুমান লোক কিছুমান বুথত এটা নাম কেনেকৈ আছে ভোটাৰ লিষ্টত, এম মহম্মদ 30 জন মানুহ আছে, কোনোবা এজন যদি মৃত আছে সেইটো প্ৰতিজন নাগৰিকৰ দায়িত্ব এইটো অবজেকশ্যন কৰি পেলাই মৃত ব্যক্তিজনৰ ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰা। কিন্তু যিহেতু পুনৰীক্ষণ ইমান দিনে হোৱা নাছিলে, যাৰ বাবে মৃত মানুহজনৰ নাম এম মহম্মদ হিচাপে ভোটাৰ লিষ্টত আছিলে, যাক কৰ্তন কৰি পেলাই আজি অবজেকশ্যন কৰা হৈছে। আৰু তেখেতে যিটো নীতি শিক্ষা দি আছে, তেখেতে যিটো মোক শিক্ষা দি আছে, মই কওঁ এছাৰে কি কৈছে, যি মানুহ মৃত আছে সেইবিলাক ওলাক। আমি বিচাৰিছোঁ, আমি আমচুৱে বিচাৰিছোঁ, আমি কথাখিনি শুনাৰ ধৈৰ্য ৰাখক। আমি আমচু বিচাৰিছোঁ 2026 যিটো ফাইনেল ভোটাৰ লিষ্ট তৈয়াৰ হওক, সেইটো শুদ্ধ হওক, নিকা হওক, সকলো বৈধ ভাৰতীয়ৰ নাম এছাৰত আহক। এজনো অবৈধ ভাৰতীয়ৰ নাম এছাৰত এই ভোটাৰ লিষ্টত থাকিব নালাগে। কিন্তু দেখা গৈ আছে এজন ব্যক্তিয়ে 30 জন 40 জনৰ নামত অবজেকশ্যন কৰি আছে, সেই ব্যক্তিজনে আকৌ কৈ আছে মই অবজেকশ্যন